এইটো আৰু ক'বলৈ ভাষাই নাই, ভাষা বিচাৰি পোৱা নাই। এনেকুৱা এটা প্ৰকৃতিৰ নিয়তিৰ পৰিহাস ৰাজীৱৰ ক্ষেত্ৰত ইমান সোনকালে যে এটা সিদ্ধান্ত ল'ব ভাবিব পৰা নাছিলোঁ। যেই নহওক ৰাজীৱৰ সংগীতৰ যাত্ৰাটো যিটো আছিল বৰ কষ্টকৰ যাত্ৰা আছিল। কোনোদিনে পেচা হিচাপে সংগীতটোক লোৱা নাছিল। ৰাইজে যি অনুদান দিয়ে তাতে সন্তুষ্ট থকাৰ কাৰণে আজিও উৰুষা পূজাত দিন নিয়াবলৈ হৈছে। দিন পাৰ কৰিলে উৰুষা পূজাতেই তেওঁ পৰিয়ালসহ আৰ্থিকভাৱে যথেষ্ট দুৰ্বল। এইটো কাৰণেই দুৰ্বল, মই আকৌ ক'ব খুজিছোঁ, তেওঁ পেচাদাৰী শিল্পী নাছিল। আৰু যিসকল শিল্পীয়ে জাতিৰ গান গায়, মানুহৰ গান গায়, নিমাখিত মানুহৰ দুখ দুৰ্দশাক লৈ চিঞৰে নিজৰ প্ৰাপ্য অধিকাৰখিনি আজৰি আনিবৰ কাৰণে, মানুহৰ প্ৰাপ্য অধিকাৰখিনি আজৰি আনিবৰ কাৰণে অহৰহ চিঞৰে। তেনেকুৱাবিলাক শিল্পীৰ এনেকুৱা দুৰ্দশা হোৱাটো স্বাভাৱিক বা হৈয়ে থাকে, এইটো গতানুগতিক আমি দেখিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।